ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ আপোনালোকৰ সুখবৰ আহিছে বন্ধুসকল এই ছাত্ৰ ছাত্ৰী এইচএছ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে 12,500 টকাকৈ প্ৰদান কৰা হ'ব বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক কোনধৰণে স্কিপ নকৰাকৈ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব বন্ধুসকল আপোনালোকে সকলোকেইটা ডিটেইলছ মই জনাই দি আছো আপোনালোকে ইয়াত দেখিবলৈ পাইছে বাতৰি অসম এছএছএলচি এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে 12,500 আৰু 10,000 টকা সুবিধা নিশ্চিত কৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াত দেখিবলৈ পাইছে নিশ্চয় আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ 12,500 আৰু 10,000 টকাৰ সুবিধা নিশ্চিত কৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে এছএছএলচি এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে 12,500 আৰু 10,000 টকাৰ সুবিধা নিশ্চিত কৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু আপোনালোকে ইয়াত চাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছএছএলচি আৰু এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024 সন্দৰ্ভত প্ৰকাশ কৰে কেবিনেটৰ অনুমোদনৰ পিছত আগষ্ট মাহত কাৰ্যকৰী হ'ব এই আঁচনিখন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ এই আঁচনিখন আৰম্ভ হ'ব আপোনালোকৰ আগষ্ট মাহৰ ভিতৰতে আপোনালোকে এই টকাখিনি আপোনালোকে লাভ কৰিব বন্ধুসকল আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে জুন 6 2024 আপডেট কৰা হৈছে নতুন জুন মাহৰ 6 তাৰিখ বন্ধুসকল আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে অসমৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024 ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এছএছএলচি আৰু এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে ক্ৰমে 12,050 আৰু 10,000 টকা লাভ কৰিব 12,500 আৰু 10,000 টকা লাভ কৰিব আৰু ইয়াত দেখিবলৈ পাইছে আঁচনিৰ লক্ষ্য হৈছে অসমৰ যুৱক যুৱতীসকলৰ বাবে অধিক শিক্ষা আৰু কেৰিয়াৰ বিনিয়োগ সহায় কৰা বন্ধুসকল আপোনালোকৰ কেৰিয়াৰৰ বাবে আৰু শিক্ষাৰ প্ৰদান কৰাৰ বাবে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ আপোনালোকক 12,500 টকাকৈ প্ৰদান কৰিব আৰু মেট্ৰিকৰ উত্তীৰ্ণ হোৱাসকলক 10,000কৈ টকা দিব আৰু এইচএছ উত্তীৰ্ণ হোৱা সকলোকে 12,500 টকাকৈ লাভ কৰিব বন্ধুসকল আৰু ইয়াত কি কৈছে আপোনালোকে পঢ়ি ভালদৰে বুজি ল'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধুসকল আপোনালোকে ভালদৰে ইয়াত পঢ়ি চাব ইয়াত দেখিবলৈ পাইছে আকৌ মই আপোনালোকক শুনাই দি আছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 6 জুনত ৰাজ্যখনত শাসন ব্যৱস্থা সন্দৰ্ভত এখন সংবাদমেল ডাঙৰ পৰিঘটনা সমালোচনা কৰে শিক্ষক পদক্ষেপ আৰু আগন্তুক অসমৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024 ওপৰত গুৰুত্ব আৰোপ কৰে বন্ধুসকল নিশ্চয় আপোনালোকে ইয়াত পঢ়ি বুজিব পাৰিলে কি কৈছে আপোনালোকক অতি সোনকালে আপোনালোকৰ একাউণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ এইচএছ আৰু এছএছএলচিৰ সকলোৰে একাউণ্টত 12,500 টকাকৈ সোমাব আৰু মেট্ৰিকৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী 10,000কৈ টকা লাভ কৰিব বন্ধুসকল এনেধৰণৰ ভিডিঅ' গুৰুত্বপূৰ্ণ পোৱাৰ আগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে মই ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন সোমায় থেংক ইউ